নমস্কাৰ পোনপ্ৰথমে আমাৰ চেনেলৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। নগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আবুল বক্কৰ ছিদ্দিক ওৰফে ছেলিম পদত্যাগ কৰিছে। কিছু সময় আগত তেওঁ পদত্যাগ কৰিছে। তেওঁ পদত্যাগ পত্ৰ নগাঁও জিলা কংগ্ৰেছৰ অফিচলৈ প্ৰেৰণ কৰা হৈছে। ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ নেতা আবুল বক্কৰ ছিদ্দিক বুলি পৰিচিত। তেওঁ সংখ্যালঘু বসতি অঞ্চলৰ আবুল বক্কৰ ছিদ্দিক যথেষ্ট জনপ্ৰিয় আৰু তেওঁৰ প্ৰভাৱ যথেষ্ট আছে। বেছিকৈ জুৰীয়া অঞ্চল হওক, ৰূপহী হওক বা ধিং বসৱতী অঞ্চলত তেওঁ আবুল বক্কৰ ছিদ্দিকৰ যথেষ্ট জনপ্ৰিয় আছে। আগন্তুক দিনৰ লোকসভা নিৰ্বাচন যে চমু চাপি অহাৰ লগে লগে তেওঁ পদত্যাগে কিন্তু কংগ্ৰেছৰ এটা অপূৰণীয় ক্ষতি হ'ব বুলি আমি প্ৰকাশ কৰিছোঁ। আৰু যোৱাবাৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সাংসদ গৌৰৱ গগৈ তেওঁৰ এজেণ্ট হিচাপে তেওঁ অৱতীৰ্ণ হৈছিলে। নগাঁও জিলা কংগ্ৰেছৰ এটাৰ পিছত এটা খহনীয়া কিন্তু এটা চিন্তনীয় হৈ পৰিছে নগাঁও জিলা কংগ্ৰেছৰ। আৰু আবুল বক্কৰ ছিদ্দিকে অতি সোনকালে এটা দলত যোগদান কৰিব, সেয়া সময় নিশ্চিত কৰিব। আৰু নগাঁও জিলা কংগ্ৰেছে অলপ পিছত প্ৰেছ মিট দিয়ে সদৰি কৰিব তেওঁ কি কাৰণত পদত্যাগ কৰিছে। আৰু গম পাইছে লোকসভা নিৰ্বাচন চকুত চাপাই অহাৰ লগে অসমৰ কংগ্ৰেছৰ এতিয়া দুৰ্বল স্থিতিয়ে কিন্তু বিজেপিক উৎসাহিত কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসমৰ প্ৰতিটো সমষ্টিত এবাৰ বিজেপি জয়যুক্ত হ'ব। আৰু নগাঁৱতো গম পাইছে আপোনালোকে বিজেপি উঠি পৰি লাগিছে। আৰু কংগ্ৰেছৰ যিটো খোৱা কামোৱা প্ৰতিদিন প্ৰাৰ্থিত্বকেন্দ্ৰিত খোৱা কামোৱাৰ ফলত কংগ্ৰেছৰ মানুহসকলৰ মাজত মনৰ ভাৱটো দুৰ্বল হৈ পৰিছে। ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080। নমস্কাৰ পোনপ্ৰথমে আমাৰ চেনেলৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। নগাঁও জিলা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আবুল বক্কৰ ছিদ্দিক ওৰফে ছেলিম পদত্যাগ কৰিছে। কিছু সময় আগত তেওঁ পদত্যাগ কৰিছে। তেওঁ পদত্যাগ পত্ৰ নগাঁও জিলা কংগ্ৰেছৰ অফিচলৈ প্ৰেৰণ কৰা হৈছে। ৰকিবুল হুছেইনৰ অতি ঘনিষ্ঠ নেতা আবুল বক্কৰ ছিদ্দিক বুলি পৰিচিত। তেওঁ সংখ্যালঘু বসতি অঞ্চলৰ আবুল বক্কৰ ছিদ্দিক যথেষ্ট জনপ্ৰিয় আৰু তেওঁৰ প্ৰভাৱ যথেষ্ট আছে। বেছিকৈ জুৰীয়া অঞ্চল হওক, ৰূপহী হওক বা ধিং বসৱতী অঞ্চলত তেওঁ আবুল বক্কৰ ছিদ্দিকৰ যথেষ্ট জনপ্ৰিয় আছে। আগন্তুক দিনৰ লোকসভা নিৰ্বাচন যে চমু চাপি অহাৰ লগে লগে তেওঁ পদত্যাগে কিন্তু কংগ্ৰেছৰ এটা অপূৰণীয় ক্ষতি হ'ব বুলি আমি প্ৰকাশ কৰিছোঁ। আৰু যোৱাবাৰ লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সাংসদ গৌৰৱ গগৈ তেওঁৰ এজেণ্ট হিচাপে তেওঁ অৱতীৰ্ণ হৈছিলে। নগাঁও জিলা কংগ্ৰেছৰ এটাৰ পিছত এটা খহনীয়া কিন্তু এটা চিন্তনীয় হৈ পৰিছে নগাঁও জিলা কংগ্ৰেছৰ। আৰু আবুল বক্কৰ ছিদ্দিকে অতি সোনকালে এটা দলত যোগদান কৰিব, সেয়া সময় নিশ্চিত কৰিব। আৰু নগাঁও জিলা কংগ্ৰেছে অলপ পিছত প্ৰেছ মিট দিয়ে সদৰি কৰিব তেওঁ কি কাৰণত পদত্যাগ কৰিছে। আৰু গম পাইছে লোকসভা নিৰ্বাচন চকুত চাপাই অহাৰ লগে অসমৰ কংগ্ৰেছৰ এতিয়া দুৰ্বল স্থিতিয়ে কিন্তু বিজেপিক উৎসাহিত কৰিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসমৰ প্ৰতিটো সমষ্টিত এবাৰ বিজেপি জয়যুক্ত হ'ব। আৰু নগাঁৱতো গম পাইছে আপোনালোকে বিজেপি উঠি পৰি লাগিছে। আৰু কংগ্ৰেছৰ যিটো খোৱা কামোৱা প্ৰতিদিন প্ৰাৰ্থিত্বকেন্দ্ৰিত খোৱা কামোৱাৰ ফলত কংগ্ৰেছৰ মানুহসকলৰ মাজত মনৰ ভাৱটো দুৰ্বল হৈ পৰিছে। ধন্যবাদ।